আপোনালোকে এইগৰাকী প্ৰাৰ্থীৰ কথা কৈ থাকে যে কিয় মই নকওঁ একো হৈছে মই দুলু আহমেদৰ লগত মই তাৰমানে এনে চুপতি নামাৰোঁ তেওঁ নিজে আগতে ৰোডবোৰ কি বুলি কৈছে ৰেড বুল ব্লু বেল কি খাই থাকক তেওঁ নিজে শক্তি ঘটাওক তাৰপিছত যুদ্ধ কৰিব আমাক ৰেড বুলৰ দৰকাৰ অহা 7 তাৰিখে নিৰ্বাচন আজি হৈ গ'ল 13 তাৰিখ এই 7 দিন যদি তেখেতক এনাৰ্জি ড্ৰিংক খুৱাই মানে যদি চলাই নাৰাখে তেওঁ কেনেকৈ নিৰ্বাচন সভা কৰিব মাইকৰ শব্দ কৰ্মীৰ শ্লোগান নেতাৰ ভাষণ তাৰ মাজত মঞ্চত টোপনি মাৰি আছে সেইটো টোপনি মাৰা নেতাগৰাকী এনাৰ্জি ড্ৰিংকৰ দৰকাৰ হ'ব এতিয়া ৰেড বুলটোতো আপোনালোকে মানে কথাটো এনেকৈ বুজাইছে ৰেড বুলটো কোনো বাহিৰৰ ড্ৰিংক নহয় ইয়াতে আপুনি এই পাঠশালাতে এটা সৰু সৰু দোকানতো ৰেড বুল পায় আজিকালি গতিকে কংগ্ৰেছ বিজেপি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক এনাৰ্জি ড্ৰিংক খুৱাই নিৰ্বাচনী প্ৰচাৰ কৰিব লগা হৈছে আৰু সেইটো ৰাইজে দেখি আছেতো এইটো মই শুনিছোঁ মুখ্যমন্ত্ৰী বোলে মুম্বাইৰ পৰা কিবা এটা স্পেচিয়েল মানে আৰু এনাৰ্জি মই নামটো ওলাব পৰা নাই নিশ্চয় মইতো 1 কাৰ্টুন পঠাই দিছোঁ তেওঁতো আৰু মই দিয়া বস্তু নাখাব কিন্তু কিবা এটা বাহিৰৰ বোলে এনাৰ্জি ড্ৰিংক আনিছে মানে এটা খাই দিয়াৰ পিছত 3 দিন মানলৈ চলি থাকিব পাৰে বোলে মই নামটো দিম কাৰণ এজেণ্টবিলাক লাগিছে মই নামটো ওলাব পৰা নাই তাৰপৰা বিজেপি শিবিৰৰ কাৰণ বিজেপি বুলি ক'ত কথা আছে কংগ্ৰেছ এইখিনিয়ে নহয় জানো এটাতো আমাৰো চা চিনাকি আছে যিটো মুখ্যমন্ত্ৰী আনিছে বম্বেৰ পৰা 7 তাৰিখলৈ যাতে চলাব পাৰে ডাঙৰ কাৰ্টুন দি 1 কাৰ্টুন লৈ আহিছে আৰু মানে এই অৱস্থা হৈছে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক এনাৰ্জি ড্ৰিংক তাকো মুম্বাইৰ পৰা আনি কিনে নিৰ্বাচনী প্ৰচাৰ কৰিব লগা হৈছে কাৰণ এইটো ঘটনাটো হৈছে টোপনি মৰাৰ পিছৰ কথা হাজোত যাই যে তেওঁ টোপনি মাৰিলে আৰু মোৰ লগত প্ৰত্যাহ্বানটো এইটোতো বাদেই দিয়ক হাজোত যাই টোপনি মৰাৰ পাছত মুখ্যমন্ত্ৰী গম পাইছে যে এনাৰ্জি ড্ৰিংক নহ'লে আৰু দ্বাৰা সম্ভৱ নহ'ব সেইকাৰণে আনিছে এদিন এটা খালে মানে 3 দিনলৈ চলি যাব পাৰে আৰু কাৰণ তেওঁৰ যিহেতু বয়স হৈছে হয়তো 2টামান খুৱাই দিব পাৰে এদিন এইবিলাক নেমু টেঙা আৰু ৰেড বুলৰ মাজত কোনো টেঙা এইবিলাক সস্তীয়া কথা মই যিটো কথা কৈছোঁ যে এনাৰ্জি ড্ৰিংক নেমুটো এনাৰ্জি ড্ৰিংক কিন্তু নেমুটোতো আৰু টেমাত লৈ ঘূৰি থাকিব নোৱাৰে নহয় এনাৰ্জি ড্ৰিংকটো মানে য'ত মন যাব তত খুৱাই দিব তেওঁ নিজে নাখায় আপোনালোকে ভুল ধাৰণা এইটো তেওঁ ফণীভূষণ চৌধুৰী ডাঙৰে এনাৰ্জি ড্ৰিংক নাখায় তেওঁক জোৰ জলুপকৈ গাড়ীত বহালে খুৱাই দিব দাদা এইটো খাওক বুলি সেইটো দিন আহি আছে